ইমান দৌৰা-দৌৰি কৰি ক'লৈ যাওঁ? নাই মই তোৰ ওচৰলৈকে আহিছো। মোৰ ওচৰলৈ? কচোন ক, ভাল খবৰ এটা আছে। কি খবৰ? তই গমেই নাপাও? নাপাও তো। কামঠাইক মই কৈ পঠাইছো, কোৱা নাই তোক? নাই কোৱা। হা দেখিছা সেই বেঙাটোৱে হাত কলতে কলু এটা চাগে কলেগে এটা শুনিলে এটা এনে নহয়। আচ্ছা হেৰি নহয় আমাৰ ৰাইজে ভাওনা পাতিছে 17 তাৰিখে। ভাওনা পাতিছে 17 জানুৱাৰীৰ দিনা। শিল্পী দিব সেইদিনা শিল্পী দিব। আৰু তইতো শিল্পী মানুহ, গতিকে খোল তাল আৰু অখৰা গোটেইখিনি তোকে চমজাইছে। তই কিন্তু ফালি দিব লাগিব, কিন্তু মই 3.5 কিলো ওজনৰ তাল বজোৱা মানুহ বুজিছা। এই যে ইয়াৰ নামটো কি আছিল? আৰু মেইন তইলি শিল্পী মানুহ তই য'তে ত'তে ঘূৰি ফুৰিব সন্মান আছে। সেই গতিকে ৰাইজে ভাবি চিন্তি এই শিল্পী দিৱসৰ দিনাই নাট ভাগ কৰো বুলি ভাবিছে আৰু গোটেইখিনি দায়িত্ব মানে তোৰ ওপৰতে দিছে। মোৰ গাটো 7-8খন কৰিলেই নহয়। ভাও এটা হলে মোকো দিবি। আচ্ছা হেৰি মই আকৌ গোটেইখনতে হেৰি কৰি থকা মানুহটো তাল কোবাই মানে খোল কোবাই মোক জানেই নহয়। তোৰ এটা ভাল নাম আছে। তোৰ শিল্পী বুলি অঞ্চলৰ ৰূপহী গোটেই অঞ্চলে জানেতো। আকৌ বহম্পত সেইদিনাখন কৈছিলো সেৱা তোৰ কথা কৈছো। ৰোহিতে এনেকুৱা তাতো মই মানে নাম ভাগত তোৰ কথা কৈছো। মোৰ ইমান ভাল লাগি গৈছে নহয়। কিন্তু এটা কথা মনত ৰাখি নাট ভাগ খোলা সময়ত মোক কিন্তু ভাও এটা দিবি আকৌ। আচ্ছা দেখা যাওক। ঠিক আছে মই 17 নহয় আজি নাট ভাগ মেলিব লাগিব। আজিয়ে মেলিব। সেই গতিকে তোৰ জনে ল'ৰা মই 6টা বজাৰ আগতে পাম। যাবি মই আহিছো। বাৰু হ'ব দে। দীপালী বাদ দে, কাম বন বাদ দে। মোক ইন্দ্ৰই কি কৈছে জানো? সিহঁতৰ গাঁৱত 17 জানুৱাৰী শিল্পী দিৱস পাতিব বুজিছ। মানে তেহেঁতৰ তাত যে ভাওনাখন পাতিব তাৰ সম্পূৰ্ণ দায়িত্ব মোক দিছে বুজিছ। এই তাল খোল মানে যত যি আছে সকলো দায়িত্ব মোক দিছে। মোৰ যে কিমান ভাল লাগিছে বুজিছ নে। একদম মানে ফূৰ্তিত মোৰ ঠাই নাই। কি যে আনন্দ লাগিছে নহয়। এনেকুৱাহে হ'ব লাগে। মই যে আখাইত ফুৰা মানুহ সকলোৱে জানে। সেইকাৰণে মানে ইন্দ্ৰই মোক কৈছে যে ঐ ৰোহিত তই যাবই লাগিব। মই যামতো, কিয় নাযাম। ইমান এখন ধুনীয়া হেৰি হ'ব শিল্পী দিব য'ত মই সন্মান পাম বুজিছ। মোৰ কি মজা লাগিছে নহয়, কি ভাল লাগিছে। তোৰ আনন্দ লাগিছে নাই বাৰু? তই কি কথা ক? মই সমাজৰ আখাইত ঘূৰা মানুহ হয় নে নহয়? তাতে মই শিল্পীও। মোক ইমান এটা ডাঙৰ দায়িত্ব দিছে। তৰা কৈছ যে তই সেইবিলাক কৰি থাক। নাই নাপায় তেনেকে ক'ব নাপায় নহয়। ঘৰ চলি থাকিব এনেকে আগে পিছে কি চলা নাই? সেই তেনেকেই চলি থাকিব। আৰু মই আখাইত ঘূৰা মানুহটো সদায় মই আখাইতেই থাকো। এতিয়া যদি আকৌ সেইটো সন্মান মই নলওঁগে মানুহে কি বুলি ক'ব মোক? খালি ঘৰ আৰু ঘৰ সেই ঘৰত কি কৰিবি তই? বাহিৰতহে মজা। ইমান ডাঙৰ এটা মই সন্মান পাম। মই এটা কাম কৰ, মোৰ তালযোৰ ক'ত আছে? মোক তালযোৰ আনি দেচোন। তালযোৰ ভাল হৈ আছে নে নাই মই চাওঁ। কেনেকুৱা ছোৱালীও হয় নেকি? দেখিছ তাই বুজিয়ে নাপায় নহয়। কি বুজিবি আজিকালিৰ ল'ৰা ছোৱালী। মইহে জানো এই তালৰ বিষয়ে। বাৰু ঠিক আছে মই চাই আনোগে। দেখা যাওক। দেউতাই কি কৰিবলৈ ওলাইছে তই গম পাইছ নে নাই? কি কৰিবলৈ ওলাইছে? এই ৰাইজে যে শিল্পী দিৱস পাতিছে আৰু সেইদিনাখনে ভাওনাও পাতিছে। এই ভাওনা যে পাতিছে এই ভাওনা সম্পূৰ্ণ দায়িত্ব দেউতাক দিছে। দেউতাক গাত তত নাই।
একেবাৰে গোটেইটো চাগে ওপৰত উৰি ফুৰিছে ভাওনা দায়িত্ব দিয়া দেখি কবই নোৱাৰি মানুহটো আহিলে ঘৰত নাপায় এই মানুহটো গাত কি লাগিছে ভাওনা বুলি কলে খোৱা খোৱা একো পাহৰি যায় ঘৰত থাকিবই নিবিচাৰে ৰাইজে দিলে বুলি মানুহটো ভাওনা দায়িত্ব ল'ব লাগে একদিন চাবিচোন ঘৰত একো এটা বস্তু নাথাকিব সেই বজাৰ কৰিবলৈ কৈ থাকিব লাগিব বোলে অমুকটো নাইকিয়া তমুকটো নাই ভাত খাওক মানুহটো গাত শান্তি নাইকিয়া হ'ব নহয় ভাত খাবলৈ বোলে তত আছে সেই বিচাৰি বিচাৰি আনিবগে লাগিব ক'ত তাল খোল বজাই ভাওনা কৰি আছে চাগে ৰিহাৰ্চল কৰি থাকিবগে চাগে দেখা নাই এতিয়াহে মোৰ গাত শান্তি নাইকিয়া হ'লে এই মানুহটোৰ পৰা ভাওনা বুলি ক'লে যেন একেবাৰে হাত সাগৰ তেৰ নদী পাৰ হৈ যাব খুৰতাল কোবাবলৈ পাবতো এইবোৰে কি ঘৰ সংসাৰ চলাব পাৰিব মই উলিয়াম এই ভাওনাৰ লগত ঘূৰি ফুৰাৰ তাৰ প্ৰতিফলটো মই দিম এই মানুহটো একেবাৰে চাগে ক'ব নোৱাৰা হৈ আছে তই একো নকলি দেউতা কিমান বুজাইছো বোলো নকৰিবি তই এইবিলাক কৰি থাকিলে ঘৰখন নচলে দেউতাৰে সেইবিলাক কথা মাতি হব মোক গ'ল আৰু এযুগ এইবিলাক কথা লৈ কাজিয়া কৰি কৰি মোৰ এযুগ গ'ল এনেকে এই মানুহটো আৰু কেতিয়াবা জানো সলনি হব মানুহটো আৰু সলনি নহয় মই যে কিহে পাইছিলে মানুহটোৰ লগত এই সংসাৰ কৰিবলৈ এনেকে ভাওনা তাল খোল এইবিলাকৰ লগতে কৈ কৈ মোক গৈছে আৰু জীৱনটো ক'ত আছে তোৰ বাপেৰে ক'ত আছে জানো ক'ত তাল লাগে ন তাল বিচাৰি আছেগে তাল বিচাৰি আছে তালো ফালিম তাল লাগে মানুহ এইটো দেখা নাই তাল লাগে ক'ত বা বজাইগে এতিয়াই তাল বজাবলৈ আছে অখৰা আৰম্ভ হলে চাগে গা 7খন 8খন কৰি আছে চাগে কা ঘৰ চোতালত বজাই কা ঘৰ নামঘৰত বজাই ভাত খাবলৈ বিচাৰি ফুৰিব লাগিবতো এতিয়া তুহঁতো ঘূৰি ফুৰিব লাগিব পুকৰে ক'ত আছে বাপে ক'ত আছে এই ভিতৰতে কিবা তাল বিচাৰি ফুৰিছে হ'বলা ৰচোন মই বাপেৰ ওচৰলৈ যাওঁ তাল আজি উলিয়াই দিম চিউ থোৱা নাই দেখিছনে আপুনি আজি অখৰা আছে নহয় ৰাইজে শিল্পী দিৱস পাতিছে 17 তাৰিখলে গা 7খন 8খন কৰি আছে আকৌ মোৰ ইমান ফূৰ্তি লাগিছে নহয় গোটেই দায়িত্ব মোক দিছে তাল খোল সমস্ত এই ভাওনাখনৰ দায়িত্বও দিছে নহয় তাকে আৰু দীপালি মোৱাই তই সেই দুপদী ভাওটো লবি বুজিছ বুজি নাপাও কিয় সেয়া তুমিও ল'বা ময়ো লৈ একে গোটেই ঘৰ যাওঁ গোটেই ঘৰে ভাওনা কৰিহে খাব আপুনি গোটেই ঘৰে কৰিলে ইমান সোপা পইচা পাব তাৰপিছত খাব এই ঘৰখন ভাওনাই চলাব সেয়া পইচা নিদিয়ে সন্মানটো পাবা সন্মানটোহে আচল তোমালোকে বুজি নোপোৱা সন্মানটো আচল এই ঘৰত যে ভিতৰত একো নাই এই ছোৱালীয়ে কি পিন্ধি আছে এই ঠাণ্ডাত পিন্ধিবলৈ কাপোৰ নাই মই কেনেকে আছো দেখিছে এইবিলাক আপোনাক ভাওনাই দিব পিন্ধিয়ে আছে আপুনি কি পিন্ধিছে ঠাণ্ডাত পিন্ধিব ঠাণ্ডাত কেনেকে কপি থাকো কেনেকে ঘৰখন চলাব লাগে সেই কথাটো চিন্তা কৰিব লাগে সেই কথা চিন্তা নাইকিয়া ক'ত ভাওনা হৈছে ক'ত থিয়েটাৰ হৈছে ভাওনা বুলিলে একে দৌৰি যাব চেকুৰি ঘৰখনৰ কথা চিন্তা কৰিব নালাগে নোৱাৰোহে থাকিব বুজিছা তাল খোলতেহে মোৰ জীৱন হয় নে নহয় বাৰু ভাওনা সভাহে মোৰ জীৱন মই আখাইত ফুৰা মানুহ নহয় জানো তোমালোকে জানাই দেখোন আখাইত ফুৰা মানুহ আপুনি পেটত গামোচা বান্ধি আখাইত ৰখি যাওঁ কান্দিছা কিয় হে নেকানি কি কৰিবলৈ আছে কওকচোন বনাবলৈ যদি চাউলে মুঠি নাথাকে খাবলৈ যদি একো এটা নাথাকে নেকানি কিবা কৰিবলৈ আছে হে প্ৰভু সেয়া হ'ব নহয় আগতে যেনেকে খাইছো এতিয়াও তেনেকেই খাম মানুহ এটা আহিলে চাহ একাপ দিবলৈ চেনি চাহপাত নাই ঘৰখনৰ ভিতৰত টেমা খালী হৈ আছে নে ভৰ্তি হৈ আছে সেইবিলাকৰ কোনো চিন্তা নাই আপোনাৰ হ'ব এই 17 তাৰিখলৈ যিটো মোক দায়িত্ব দিছে সেইটো দায়িত্ব মই পালন নকৰাকে থাকিব নোৱাৰো নহয় তহঁতে বুজি নাপাও কিয় পালন কৰকে ঘৰত একো যে বস্তু নাই সেইবিলাকৰ কথা একো চিন্তা কৰিব নালাগে যাওক আপুনি সন্মানে আপোনাৰ পেটৰ ভোক গুচাই যেতিয়া এমুঠি ভাত নোখোৱাকে এসাঁজ ভাত নোখোৱাকে ঘৰত থাকে তেতিয়া সেই ওচৰৰ মানুহবিলাকে তেতিয়া আপোনাৰ খবৰ লয়হি সেই সন্মানবিলাকে আহি আপোনাৰ মুখত ভাত দিয়েহি মইনো কি কৰিম বাৰু
সন্মানকণৰ কাৰণে এইবিলাকত মই আগবাঢ়ি ফুৰোঁ। ৰাইজে যদি তাকেও বুজি নাপায় মইনো কি কৰিম? ৰোহিত কান্দিছ? কচোন কি হৈছে? কি হৈছে বোৱাৰী? মই ঘৰলৈ যাবলৈ ওলাইছিলোঁ। তেতিয়াই এওঁলোকে মই বহুত টানি কৈছে। টানি কৈছে? কি কাৰণে? সন্মানহে বোলে পেট নোজোৰে সেই বুলি বহুত তৰ্কাতৰ্কি কৰিছে কৈছে। এতিয়া মই কোনফালে যাম বাৰু তই মোক কচোন। বোৱাৰী, তোমালোকে এনেকে হাই কাজিয়া নকৰিবা আৰু তাক এনেকে বাধা নকৰিবা। সি সৰুৰ পৰাই যিটো লাইনত গ'ল, এই খোল তাল, এই নাট ভাওনা গান বাজনাত তাৰ জীৱনটো আধাখিনি বয়স তাতে গ'ল, বুজিছেনে নাই? তাৰ মানে এতিয়া সি তাৰ পৰা কেতিয়াও উভতি আহিব নোৱাৰে, গম পাইছেনে? গতিকে তোমালোকে তাক খং ৰাগ কেতিয়াও নকৰিবা। শিল্পীটো সদায় শিল্পীয়ে দিয়াচোন। তাৰ মনত যিটো শিল্পীৰ প্ৰাণ আছে, তাৰ মনত যিটো শিল্পীৰ সত্তা আছে, সেই সত্তাটো হাজাৰ দুখ কষ্টেও ভাঙিব নোৱাৰে, বুজিছানে? গতিকে তোমালোকে অকণ বুজিবলৈ চেষ্টা কৰা। গতিকে আমিবোৰ এনেকেই চলিব লাগিব, গম পাইছানে? এই দুখ কষ্টৰ মাজেৰে আমাৰ কলা সংস্কৃতিখিনি আমি যদি জীয়াই নাৰাখোঁ কোনে ৰাখিব কোৱাচোন? টকা পইচাইতো চব নহয় দিয়াচোন, হে হয় নে নহয়? কোৱাচোন তোমালোকে। হয়, কিন্তু ঘৰখন নচলে দেখিহে কৈছো ককাইদেউ। মই বুজি পাইছোঁ তোমাৰ যি অৱস্থা মোৰো সেই অৱস্থা। তাৰ মাজেৰে এইবিলাকতো আমিবোৰে চলাই থাকিব লাগিব, নহয়নে বাৰু? কোৱাচোন তোমালোকে। হয়, আপুনি ঠিকেই কৈছে।